চিকেন কাৰী বনাবলৈ নহয়, মই এই চিকেনখিনি মেৰিনেট কৰি থৈছিলোঁ আৰু ইয়াতে মই এখিলা তেজপাত দিলোঁ, 1 ফুটা পিঁয়াজ দিলোঁ আৰু মই হালধি, নিমখ আৰু অকণমান আদা নহৰু পেষ্ট দি প্ৰায় 2 ঘণ্টা মই এইখিনি মেৰিনেট কৰি ফ্ৰিজত ৰাখি থৈছিলোঁ। আৰু এতিয়া মই কেৰাহী এখন পাতি মিঠাতেল গৰম কৰিম আৰু মিঠাতেল মই সদায় মোৰ নিজৰ আন্দাজমতে দিওঁ আৰু তাৰপিছত মই কেনেকৈ বনাম আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব দেই। এতিয়া মই কেৰাহীখনত মিঠাতেল গৰম হৈ গ'ল আৰু কেইটামান পাঁচফোৰণ আৰু এখিলা তেজপাত ফুটাই এতিয়া পিঁয়াজখিনি দি দিলোঁ আৰু হাফ ব্ৰাউন হোৱালৈকে মই পিঁয়াজখিনি ভাজি থাকিম। পিঁয়াজখিনি হাফ ব্ৰাউন হৈ আহিলে এতিয়া ইয়াতে মই আদা নহৰু আৰু কেঁচা জলকীয়া কেইটামান খুন্দি লৈছিলোঁ, সেইখিনি মই দি দিম আৰু অলপমান ভাজিম, তাৰপিছতে মই চিকেনখিনি দি দিম। এতিয়া মই চিকেনখিনি দি দিছোঁ আৰু চিকেনখিনি অলপমান মিডিয়াম টু ল' কৰি ফ্লেমটো মই অলপমান সময় ভাজিম। চিকেন ভাজা মোৰ প্ৰায় হৈ গ'ল। এতিয়া ইয়াতে মই অলপমান মিট মছলা, চিকেন মছলা আৰু অলপমান ৰেড চিলি দি পেলাই এতিয়া আৰু অলপমান সময় মই ফ্ৰাই কৰিম চিকেনখিনি। তাৰপাছতে মই আলু দি অলপমান ফ্ৰাই কৰাৰ পাছতে মই গৰম পানী দি চিকেনখিনি সিজিবলৈ দিম। আপোনালোকে এনেকৈ বনাব দেই, বহুত টেষ্টি হয় খাবলৈ। আলু দি ফ্ৰাই কৰি এতিয়া মই ইয়াতে গৰম পানী দিলোঁ আৰু অলপ দেৰি পাছত মাংসখিনি সিজাৰ পিছত মই পৰিৱেশনৰ কাৰণে নমাই থ'ম। মোৰ চিকেন কাৰী ৰেডি হৈ গ'ল আৰু আপোনালোকে এনেকৈ বনাবলৈ চেষ্টা কৰিব আৰু যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ মোৰ অনুৰোধ থাকিল, তেওঁলোকে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।